যদি কোনো বাসস্থানৰ সন্মুখত কোনো ৰাস্তা আহি মিলিত হয় অৰ্থাৎ টি আখৰৰ দৰে নিৰ্মাণ কৰে বা তিনিআলি সৃষ্টি কৰে তেনে ক্ষেত্ৰত সেই ঘৰখনত যথেষ্ট ঋণাত্মক শক্তিৰ প্ৰভাৱ থাকে আৰু এনে ক্ষেত্ৰত বাহিৰৰ পৰা ঋণাত্মক শক্তি অনবৰতেই প্ৰবাহিত হৈ থাকে আৰু এনে যদি হয় তেনেহ'লে অষ্টভুজ আকৃতিৰ এখন দাপোন যাক ফেংচুই ভাষাত বা চাইনিজ ভাষাত কোৱা হয় পাকুৱা এখন ঠিক তিনিআলিটোৰ ফালে মুখ কৰি লগাই দিয়ক যাতে ঋণাত্মক শক্তি প্ৰবাহ প্ৰতিফলিত হৈ উভতি যায় অথবা দ নলা গাঁত এৰাপলীয়া ঘৰ শ্মশান মৰহি যোৱা গছ যদি আছে তেনেহ'লে কাটি পেলাওক অন্যথাই এই পাকুৱা এখন লগাই দিয়ক যদি কোনো মন্দিৰ ঘৰৰ ওচৰত আছে মন্দিৰটো যদি উত্তৰ পূব দিশত আছে তেনেহ'লে ঠিকেই আছে উত্তৰ পূব দিশৰ যদি বেলেগে আছে তেনেহ'লে সেইফালেও এখন অষ্টভুজ আকৃতিৰ এই পাকুৱা লগাই দিয়ক এনে ক্ষেত্ৰত ঋণাত্মক শক্তি দূৰ হৈ থাকিব ধন্যবাদ